সৎকাৰ এটা আৰু সমাধিস্থলী বনোৱাকৈ গতিকে দুইটা বিষয়ত আমি পৃথকে তলত সকলোৰে লগত আলোচনা কৰি এই বিষয়ে আমি সিদ্ধান্ত ল'ম সময় আছে এতিয়ালৈকে ছিংগাপুৰৰ এম্বেছাডৰে যিখিনি আমাক জনাইছে অসমে জুবিন গাৰ্গৰ লগত 4জন সংগী 11 আৰু 4 15 আৰু 2জন ক্ৰু পিছৰ ঘটনাত জড়িত বা জুবিনৰ লগত থকা নাম এইকেইটাৰ ভিতৰত যিসকল নাম আছে তেওঁলোকক যদি ছিংগাপুৰ পুলিচে সোধা পোছা কৰে বা অসম আৰক্ষী বা ভাৰতৰ পৰা আমি কাৰোবাক পঠাব লাগে সেই বিষয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ লগত মই কথা পাতি যিসকল আৰোহী আছিল তেওঁলোকৰ তালিকাখন ইতিমধ্যে আমাৰ হাতত আহিছে তেওঁলোক ছিংগাপুৰৰ অসমীয়া তাৰ আইন কানুন আছে ডেফিনেটলি সুধিব কিন্তু অসমৰ ৰাইজক গোটেই ঘটনাটো জনোৱাৰ কাৰণে তেখেতৰ লগত থকা বা আমাৰ ছিংগাপুৰত থকা অসমীয়া ৰাইজ বুলিয়ে কওঁ যিয়ে